ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো। আজি 20 জুন 2025 বৰ্ষৰ 171 সংখ্যক দিন। ইতিহাসৰ পাতত আজিৰ দিনটোৰ কিছু উল্লেখযোগ্য ঘটনাৱলী এনেধৰণৰ। আজি বিষ্ণু ৰাভা দিৱস। একাধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, নৃত্য পটীয়সী আদি বহুতো গুণৰ অধিকাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত। কলকাতাৰ ৰিপন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱে সেই সময়ত হৈ থকা ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। সৰ্বসাধাৰণ জনতাৰ হকে তেওঁ মাত মাতিছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তেওঁ প্ৰদৰ্শন কৰা শিৱৰ তাণ্ডৱ নৃত্য দেখি সেই সময়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধিৰে বিভূষিত কৰিছিল। এইজন মহান ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু হয় 1969 চনৰ আজিৰ দিনটোতেই। 1837 চনৰ আজিৰ দিনটোতেই ৰাণী ভিক্টৰিয়াই ইংলেণ্ডৰ ৰাজসিংহাসনত আৰোহণ কৰিছিল। আজি ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি শ্ৰদ্ধাৰ দ্ৰৌপদী মুৰ্মুৰ জন্মদিন। 1958 চনৰ আজিৰ দিনটোতেই উৰিষ্যাৰ ময়ূৰভঞ্জত তেখেতৰ জন্ম হৈছিল। উৰিষ্যা বিধানসভাৰ তেওঁ শ্ৰেষ্ঠ বিধায়ক বঁটা আৰু 2007 চনত তেওঁ নীলকণ্ঠ বঁটাও লাভ কৰিছিল। 2022 চনত তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। 1756 চনৰ আজিৰ দিনটোতেই সংঘটিত হৈছিল কলকাতাৰ বিখ্যাত ব্লেক হোল ট্ৰেজেডি। বংগৰ নবাব চিৰাজউদ্দৌলাই বংগত ব্ৰিটিছৰ প্ৰভাৱ আৰু দুৰ্গৰ ক্ৰমবৰ্ধমান শক্তিত ৰুষ্ট হৈ তেওঁ ফৰ্ট উইলিয়াম আক্ৰমণ কৰিছিল আৰু ব্ৰিটিছসকলক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল। আত্মসমৰ্পণৰ পিছত এটা সৰু কোঠালিত 100তকৈ অধিক ব্ৰিটিছ সৈনিকক তেওঁ বন্দী কৰি ৰাখিছিল। গৰম, উশাহ নিশাহ লোৱাত অসুবিধা আৰু পানীৰ অভাৱত বহুতো ব্ৰিটিছ সৈনিকৰ মৃত্যু ঘটিছিল। এয়াই আছিল কলকাতাৰ বিখ্যাত ব্লেক হোল ট্ৰেজেডি। তেতিয়া যদিও নাহিলা তুমি, ৰূপৰ চমকে চমকাই চকু, আছিল তেতিয়া সুন্দৰ মোৰ জোনবেলি তৰাই জোৰাই বুকু। শেৱালিৰ কবিৰূপে খ্যাত ৰত্নকান্ত বৰকাকতিৰ আজি জন্মদিন। 1897 চনত তেখেতৰ জন্ম হৈছিল। তেখেতৰ অন্য দুখন কবিতাৰ সংকলন হৈছে তৰ্পণ আৰু চন্দ্ৰহাৰ। পথাৰ কবিৰূপে খ্যাত ৰাম গগৈৰ আজি জন্মদিন। 1932 চনৰ আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিল। খাটি খোৱা, হালোৱা, সজোৱা, কৃষক বনোৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায় অবিচাৰৰ বিৰুদ্ধে তেওঁ কবিতাৰে বিপ্লৱ কৰিছিল। তেওঁ জনতাৰ কবি, পথাৰ কবি, প্ৰতিবাদী কবি, দৰদী কবি হিচাপেও খ্যাত। 1994 চনৰ 9 ছেপ্টেম্বৰত তেখেতৰ মৃত্যু হয়। আজি অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু লোকসংস্কৃতিৰ সাধক নীলা বাইদেউ নামেৰে খ্যাত নিৰ্মলপ্ৰভা বৰদলৈৰ জন্মদিন। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গীতত ডক্টৰ ভূপেন হাজৰিকা, উষা মংগেশকাৰ, দীপালী বৰঠাকুৰ, জুবিন গাৰ্গ আদি বহুতো শিল্পীয়ে কণ্ঠদান কৰিছিল। সুদীৰ্ঘ দিন আৰু ঋতু কাব্য সংকলনৰ বাবে তেওঁ 1983 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 1933 চনৰ আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিল আৰু তেখেতৰ মৃত্যু হয় 2004 চনৰ 1 জুন তাৰিখে। আজি বিশ্ব শৰণাৰ্থী দিৱস। সংঘাত, নিৰ্যাতন বা আন কাৰণত ঘৰ এৰি পলায়ন কৰা লাখ লাখ শৰণাৰ্থীৰ সাহস, শক্তিক সন্মান জনোৱাৰ লগতে বিশ্বজুৰি শৰণাৰ্থীসকলৰ প্ৰতি সজাগতা আৰু সংহতি প্ৰদৰ্শনৰ বাবেই এই দিৱসটি পালন কৰা হয়। 2001 চনৰ আজিৰ দিনটোতেই পোনপ্ৰথমবাৰৰ বাবে এই দিৱসটি পালন কৰা হৈছিল।